দিনৰ পৰা চলি আহিছে পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰি আমাৰ এই বমানী বিলৰ পাৰত উৰুকাৰ দিনাখন এনেদৰে সকলোৱে মিলি মাছ মাৰে। গোটেই সমগ্ৰ ডিমৰীয়াবাসী আহি ডিমৰীয়া বাহিৰৰ হাজাৰ হাজাৰ মানুহে আহি ধুনীয়াকৈ মাছ মাৰি আনন্দ কৰে, ফূৰ্তি কৰে। মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, আমি যে একেলগে মাৰিছোঁ ধুনীয়াকৈ সেইটোৱে আনন্দ। আৰু বিহুৰ বতৰত ধুনীয়াকৈ সকলোৱে আহি এনেদৰে ফূৰ্তি কৰিছোঁ আৰু ভোগালী বিহুটোক আদৰাৰ কাৰণে সকলোৱে প্ৰস্তুতি কৰিছোঁ। মানে বমানী বিলখন হয় এতিয়া প্ৰায় সৰু হৈ গৈছে, এই বিষয়ে কি ক'ব? বমানী বিলখন সৰু আচলতে কি হৈছে, আমাৰ বেদখল হৈছে, বিভিন্ন ধৰণে মানুহবিলাকে বেদখল কৰিছে আৰু বমানী বিলখন বৰ্তমান পানী নাইকিয়া হৈছে। মূলতঃ হৈছে আমাৰ পানীৰ লেয়াৰটো হয়তো কমি গৈছে আৰু ইয়াৰ কাৰণ আমাৰ ওচৰতে বিভিন্ন ধৰণৰ ফেক্টৰী হৈছে। ফেক্টৰীবিলাকৰ কাৰণে হয়তো পানীৰ লেয়াৰটো আমাৰ বহুত ডাউন হৈ গৈছে আৰু ডাউন হৈ যোৱাৰ কাৰণে আমাৰ পানী নাই। আৰু ডাঙৰ কথা হৈছে বানপানী নাই। আপোনালোকে দেখিছে বানপানীৰ এনেকুৱাকৈ বানপানী আমাৰ ইয়াত কমি গৈছে। বানপানী বিলৰ সেইফালে কিবা কোনোবাই বান্ধ দিয়া বুলিও শুনিছোঁ। গতিকে এই সন্দৰ্ভত চৰকাৰে নিশ্চয় ব্যৱস্থা এটা গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ নাহৰগুৰি আঞ্চলিক মিনৰেল সমিতিয়ে আমাৰ এই যিটো ৰজাদিনীয়া পৰম্পৰা, এই ৰজাদিনীয়া পৰম্পৰা আমি অটুট ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ৰজা পানবৰ ৰংপে ডাঙৰীয়াই এই বিলত নৈবদ্য প্ৰদান কৰিব আৰু বিলত নৈবদ্য প্ৰদান কৰাৰ পিছতে ইয়াত থকা হাজাৰ হাজাৰ মানুহে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে এই বিলত নামি পেলাই মাছ মাৰিব, ফূৰ্তি কৰিব। কোনে কি মাছ পাইছে, ডাঙৰ পাইছে সৰু পাইছে এইটো বুলি নহয়, আহি একেলগে মাছ মাৰিছে আৰু যদি পায় ৰাতি এসাঁজ একেলগে খোৱাৰ কাৰণে সকলোৱে ফূৰ্তি কৰিছে, আনন্দ কৰিছে, ধেমালি কৰিছে।